সকলোৱে চুতে বুটে কিন্তু জ্ঞানী ভদ্ৰ শিক্ষিত হ'ব নোৱাৰে। চুট বুট পিন্ধিলেই যেন প্ৰত্যেকজন ব্যক্তি জ্ঞানী হ'ব, শিক্ষিত হ'ব, সেয়া কিন্তু নহয়, ভদ্ৰও নহয়। তেনেকুৱা কিছুমান মানুহ থাকে। সমাজত দেখুৱাই চুট বুট পিন্ধি বিভিন্ন ধৰণৰ তেওঁ কৰ্মকাজ দেখুৱায়, কিন্তু তেওঁক চিনি পোৱা যায় সেই সময়তহে, যি সময়ত তেওঁ এখন সমাজত দুআষাৰ কথা কয়, তেতিয়াহে তেওঁৰ সেই শিক্ষিত বা ভদ্ৰ ৰূপটো ওলাই আহে, জ্ঞানী ৰূপটো দেখা পোৱা যায়। যেতিয়া তেওঁৰ ওচৰত বহিবা তুমি বা তেওঁৰ সন্মুখত থাকিব, তেতিয়া তেওঁৰ লগত কথা পতাৰ সময়কণতহে গম পোৱা যায় তেওঁ কিমানৰ মানুহ, কিমানৰ শিক্ষিত, কিমানৰ ভদ্ৰ, কিমানৰ জ্ঞানী মানুহ। হয়, তেওঁ চুতে বুটে এজন ভদ্ৰৰ দৰে থাকিব পাৰে, খালি তেওঁ সাজহে ভদ্ৰ, কিন্তু তেওঁ এই বিবেক, মন, প্ৰাণ কেতিয়াও ভদ্ৰ, জ্ঞানী বা শিক্ষিত হ'ব নোৱাৰে। ইয়াৰ কাৰণ আছে। মই এই কাৰণেই ক'ব ওলাইছোঁ, এনেধৰণৰ চুতে বুটে পৰিধান কৰি গাঁও সমাজত, চহৰ সমাজত ঘূৰি ফুৰা প্ৰত্যেকজন ব্যক্তি কথা ক'বলৈ যোৱা নাই মই, সেই ব্যক্তিসকলৰ মাজত থকা দুই এজন ব্যক্তিৰ কথা ক'বলৈ। আপুনিও হয়তো এনেধৰণৰ কিছুমান ব্যক্তিক লগ পাইছে, যিসকল ব্যক্তিয়ে আপোনাক ডাউনত ৰাখি কথা ক'ব বিচাৰে, আপোনাক সদায় ডাউনত ৰাখি কথা ক'ব, আপোনাৰ সদায় মনত দুখ দিহে কথা কয়। তেনে কিছুমান ব্যক্তি আপুনি লগ পাইছে চাগে। মই সেইজন ভদ্ৰলোকৰ কথা ক'বলৈ ওলাইছোঁ, যিজন ভদ্ৰলোকে আনৰ কিবা এটা হোৱা দেখাৰ লগে লগে তেওঁ মন, প্ৰাণ, কলিজা জ্বলি পুৰি মৰে। সেইজনৰ কথা কৈছোঁ, সেইজন ভদ্ৰলোকৰ কথা কৈছোঁ, যিজনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চুতে বুটে ঘূৰি ফুৰে, মানুহক সমাজত দেখুৱাই ফুৰে মই এজন ভদ্ৰ, শিক্ষিত, জ্ঞানী বুলি। কিন্তু তেওঁ ওচৰত আপুনি কথা পাতক, তেতিয়া গম পাব যে আপোনাক সদায় প্ৰতিটো কথাত আপোনাক ডাউনত ৰাখি আপোনাৰ মনত কষ্ট দিহে কথা পাতিব পাৰে। সেইজন মানুহৰ সহ্য নহয় যেতিয়া এজন মধ্যবিত্ত মানুহে এপদ সম্পদ ঘৰলৈ আনে, তেতিয়া তেওঁৰ মনত শান্তি নহয়, তেওঁ জ্বলি পুৰি মৰে আৰু সেই মানুহজনক গৈ পেলাই ডাউন দিয়ে যে এই বস্তুটো এনেকুৱা নাছিল, এনেকুৱাহে হ'ব লাগিছিল, তই বৰ ভাল বস্তু নানিলি, তই অনা বস্তুটো বেয়া, এনেধৰণে ক'ব। তেওঁ অনাটোহে ভাল, কিন্তু সেই মানুহজনে বুজি নাপায় যে এটা মধ্যবিত্ত পৰিয়ালত বা এটা দৰিদ্ৰ পৰিয়ালত যেতিয়া এপদ সম্পদ আহে, সৰুৱে হওক বা ডাঙৰে হওক, আনন্দত উলাহত আত্মহাৰা হৈ থাকে, তেনে সময়ত তেওঁ কেনেধৰণৰ কথা কৈ সেই পৰিয়ালটোক, সেই ঘৰখনক উৎসাহ দিব লাগে, সেই কথাটো হ'লে তেওঁৰ এই বিবেকে বা এই মনে কেতিয়াও ঢুকি নাপায়। তেওঁ খালি জানে তেওঁলোকে আনন্দ কৰিছে, তেওঁলোকৰ আনন্দ ভংগ কৰিব লাগে, তেওঁলোকৰ আনন্দত দুখ চাপি দিব লাগে, যাতে তেওঁলোকে হাঁহিব নোৱাৰা হৈ যায়। এনে মনোবৃত্তিৰ কিছুমান ভদ্ৰলোকৰ কথাই মই কৈ আছোঁ, আৰু হয়তো আপোনালোকেও দেখা পাইছে এনে ভদ্ৰলোকক, যি ভদ্ৰলোকে আপোনাক সদায় ডাউনত ৰাখি আপোনাৰ মনত কষ্ট দি খুব আনন্দ লাভ কৰে। তেনে ভদ্ৰলোকসকলৰ পৰা সদায় আঁতৰি থাকিব, কাৰণ আপোনাৰ অন্তৰখন ভাল লাগি থাকিব, মনটো ভাল লাগি থাকিব তেতিয়া সদায়। আৰু সেইসকলৰ ওচৰত কেতিয়াও কথা নাপাতিব, কাৰণ আপুনি যদি মনৰ আনন্দটো কথা পাতে, সেই আপোনাৰ মনৰ আনন্দ কিন্তু দুখলৈ পৰিৱৰ্তন হ'ব, দুখেৰে ভৰি পৰিব, আপুনি আনন্দ ফূৰ্তি কথা পাহৰি যাব সেই সময়ত। ঠিক আছে, গতিকে মই ইমানখিনিকে কৈ আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। সেইকেইজন মানুহৰ পৰা কিন্তু বাচি থাকক।